हेलो गाइस मैं आज क्लक रिजनिंगर ऊपर सुपर ट्रिक লৈ আইছো যাতে আপোনালোকে ক্লকৰ অংকবোৰ 2 সেকেন্ডত কৰিব পাৰে। টাইপ 1 ৰ প্ৰথমটো কোশ্চেন কি আছে 4 বজাত ঘন্টা আৰু মিনিটৰ কটাডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। এনেকুৱা ধৰণৰ কোশ্চেন আহিলে আপোনালোকে কি কৰিব যেটো সময় দিয়া থাকিব তাৰ লগত অকল 30 পূৰণ কৰি দিব। ইয়াত কি আছে 4 বজাত হে 4 লগত আমি 30 পূৰণ কৰিলে কি হয় 120 ডিগ্ৰী। এনেকুৱা ধৰণৰ কোশ্চেন বিলাকত অকল আমি 30 পূৰণ কৰিলে আমাৰ आंसर আহি যাব। আপোনালোকৰ ডাউট ক্লিয়াৰৰ ভাবে মই টাইপ 1 ত আৰু এটা কোশ্চেন লৈ আহিলো। ইয়াত কি আছে 5 বজাত মিনিট আৰু ঘন্টাৰ কটাডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। তো এইটো কৰিবলৈ মই আগতে ট্ৰিক শিকাই দিছো কি কৰিব যেটো সময় দিয়া থাকিব তাৰ লগত অকল কি কৰিব 30 পূৰণ দিব। তো 5 ৰ লগত 30 পূৰণ দিলে আমাৰ কি হ'ব 150। তো 150 ডিগ্ৰী কোণ বনাব। টাইপ 2 10:10 মিনিটত 5:20 মিনিটত কেনেকুৱা ধৰণৰ কোণ বনাব কিমান ডিগ্ৰী কোণ বনাব হেইটো আমি শিকিম। টাইপ 2 ৰ কোশ্চেন পাৰ কৰিবলৈ আমি এটা ফৰ্মুলা জানি ল'ব লাগিব 30h - 11/2m। ইয়াত h to কি বুজাইছে আৱাৰ মানে যদি 4:20 মিনিট দিয়া থাকে তেন্তে এই 4টো আমি কত পাম এই আৱাৰ ঠাইত কিনো 4টো হল ঘন্টা আৰু 20 মিনিট দিয়া আছে 20 মিনিট দিয়া থাকিলে আমি m ৰ ঠাইত 20 টো বহাই দেম m মানে হল মিনিট। তো ইয়াত আৰু এটা এক্সেপশন আছে যদি কোণটো কি হয় 180 ডিগ্ৰীতকৈ বেছি হয় তেন্তে আমি কি কৰিম 360 ডিগ্ৰীৰ পৰা হেই কোণটো মাইনাস কৰি যেটো পাম হেইটো আমাৰ आंसर হ'ব। কিন্তু যদি 180 ডিগ্ৰীৰ তলত কোণটো হয় হেই কোণটো আমাৰ आंसर। টাইপ 2 ৰ প্ৰথমটো কোশ্চেনত কি আছে 4:20 মিনিটত ঘন্টা আৰু মিনিটৰ কটাডাল কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে। তো আমি যদি ফৰ্মুলা মতে h ৰ ঠাইত 4 বহাও আৰু m ৰ ঠাইত 20 বহাও তেন্তে আমি आंसरটো কি পাম 120 - 110 ইকুৱেল টু আমি কি পাম 10 ডিগ্ৰী। আমাৰ आंसरটো কি হ'ব 10 ডিগ্ৰী। আপোনালোকৰ সুবিধাৰ ভাবে মই টাইপ 2 দ্বিতীয়টো কোশ্চেন লৈ আহিলো। ইয়াত কি আছে ঘড়ীত 10:10 মিনিটত ঘন্টা আৰু মিনিটৰ কটাডাল কিমান ডিগ্ৰী কোণ বনাব। এইটো কৰিবলৈ কি কৰিম আমি প্ৰথমত h ৰ ঠাইত 10 বহাম আৰু m ৰ ঠাইত 10 বহাম। বহাৰ পিছত এতিয়া আমি ক্যালকুলেশন কৰিলে কি পাম 300 ৰ পৰা 55 মাইনাস কৰিলে 245। 245 টো 180 ডিগ্ৰীতকৈ ডাঙৰ হে আমি কি কৰিম ইয়াক 360 ৰ পৰা মাইনাস কৰিম। 360 ৰ পৰা 245 মাইনাস কৰিলে আমি কি পাও 115। এইটোই আমাৰ आंसर। টাইম আৰু ওয়ার্কৰ ওপৰত সুপাৰ ইজি ট্ৰিক লৈ আহিছো। টাইপ 1 ৰ প্ৰথমটো কোশ্চেন কি আছে হৰিয়ে এটা কাম কৰে 20 দিনত আৰু নবীনে একেটা কাম 30 দিনত সম্পূৰ্ণ কৰে। দুইজনে একেলগে কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ হ'ব। তো এনেকুৱা ধৰণৰ কোশ্চেন আহিলে আপোনালোকে ইজিলি সহজত কেনেকৈ কৰিব প্ৰথমত যি নাম দিয়া থাকিব হেইটো লিখিব। নাম কি আছে হৰি আৰু এটা কি আছে নবীন। হৰিয়ে কামটো কিমান দিনত কৰে 20 দিনত আৰু নবীনে এই একেটাই কাম কিমান দিনত কৰে 30 দিনত। আপুনি কি কৰিব 20 আৰু 30 কি লব লসাগু। 20 আৰু 30 লসাগু কিমান হয় 60। 20 60 ত কেইবাৰ যায় 3 বাৰ আৰু 30 60 ত কেইবাৰ যায় 2 বাৰ। এই 3 আৰু 2 টো যোগ কৰিলে আমি কি পাও 5। এই 5 টো কি হল দক্ষতা। তাৰ মানে হৰি আৰু নবীনে এদিনত 5টা কাম কৰিব পাৰে। মুঠ কাম কিমান 60টা এদিনত কেইটা কৰিব পাৰে 5টা। তাৰ মানে এই 60টা কাম কৰিবলৈ কিমান লাগিব তেন্তে 60 টোক আমি 5 দি ভাগ দিলে কি হ'ব আমি आंसर পাই যাম 12। এইটোই আমাৰ কি आंसर। তাৰ মানে হৰি আৰু নবীনে এই কামটো দুইজনে একেলগে কৰিলে 12 দিনত সম্পূৰ্ণ কৰিব। টাইপ 2 ত কেনেকুৱা কোশ্চেন আছে পি কিউ আৰ এ এটা কাম ক্ৰমান্বয়ে 12 15 আৰু 20 দিনত সম্পূৰ্ণ কৰিব পাৰে। তিনিজনে কামটো একেলগে কৰিলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব।
এই কুৱেশ্যনটো আগৰ নিচিনাকৈ কৰিব প্ৰথমত নামটো লিখি ল'ব ইয়াত কি আছে পি কিউ আৰু আৰ এই কামটো পি এ কৰিবলৈ কিমান সময় লয় 12 কিউ এ কৰিবলৈ কিমান সময় লয় 15 আৰু আৰ এ কৰিবলৈ কিমান সময় লয় 20 এতিয়া কি কৰিব 12 15 আৰু 20 যে আছে এই তিনিটাৰ লসাগু ল'ব এই তিনিটাৰ লসাগু কিমান হয় লসাগু হয় 60 12 60 কেইবাৰ যাব 5 বাৰ 15 60 কেইবাৰ যাব 4 বাৰ 20 60 কেইবাৰ যাব 3 বাৰ 5 plus 4 plus 3 equal to আমাৰ কি আহিব ইয়াত 12 তাৰ মানে এটো কি এটো হল দক্ষতা আৰু এটো কি হল মুঠ কাম পি কিউ আৰ এ দিনত 12টা কাম কৰিব পাৰে মুঠ ইয়াত কিমানটা কাম আছে 60টা তাৰ মানে আমি যদি 60 ক 12 ৰে ভাগ কৰি দিও ডিভাইড কৰি দিও আমি আনসারটো পাই যাম 60 divided by 12 आंसर হ'ব 5 তাৰ মানে কি পি কিউ আৰ এ যদি একেলগে কামটো কৰে কামটো কেই দিনত শেষ হ'ব 5 দিনত টাইপ 3 ত কেনেকুৱা কোৱেশ্চন আছে অনিল আৰু ৰাজুৱে এটা কাম ক্ৰমে 10 দিন আৰু 15 দিনত সম্পূৰ্ণ কৰে দুয়ো একেলগে কামটো আৰম্ভ কৰিলে যদিও 3 দিন পাছত কি কৰিলে ৰাজুৱে কামটো এৰিব লগা হ'ল আৰু অনিলে বাকি কামখিনি কৰিলে তেন্তে কামটো কৰিবলৈ কিমান সময় লাগিছিল বা কিমান সময় লাগিব তো এনেকৈ কোৱেশ্চন আহিলেও আগতে মই কৈছো কি কৰিব যেটো নাম থাকিব এটো লিখি লব আগত কি আছে ইয়াত অনিল আৰু কি ৰাজু তো অনিলে কামটো কৰিবলৈ কিমান সময় লয় 10 দিন আৰু ৰাজুৱে কামটো কৰিবলৈ কিমান সময় লয় 15 दिन तो 10 और 15 और কি লব লসাগু লব 10 और 15 और লসাগু কি মান হ'ব 30 তো 10 30 কেইবাৰ যাব তিনিবাৰ 15 30 কেইবাৰ যাব দুবাৰ আমি যদি 3 আৰু 2 প্লাস কৰি দিও আমি কি পাম 5 5 টো কি হ'ল দক্ষতা তাৰ মানে অনিল আৰু ৰাজুৱে এই দিনত কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে মুঠ কাম কিমান 30 ৰাজু আৰু অনিলে কি কৰিলে 3 দিন একেলগে কাম কৰিলে 3 দিন একেলগে কাম কৰিলে মানে 3 পূৰণ 5 কিমান হ'ব 15 15 টা কাম দুয়োজনে একেলগে কৰিলে কিন্তু তাৰ পাছত কি হ'ল ৰাজু গুছি গল 30 ৰ পৰা 15 গুছি গল 15 কাম দুয়োজনে একেলগে কৰিলে আৰু থাকিল কিমান 15 এই 15 টো কৰিবলৈ কি অনিলৰ কিমান দিন লাগিব तार माने कि ए 15 क যদি আমি 3 रे भाग দি দিও কিমান পাম 5 तार माने किमान समय লাগিব 5 दिन আগতে দুইজনে কিমান দিন কাম কৰিছিল 3 दिन আৰু পিছত কিমান দিন হল 5 दिन এতিয়া মুঠতে কিমান দিন কাম কৰিলে মুঠতে 3 + 5 8 दिन কাম কৰিলে এটো আমাৰ কি आंसर টাইপ 4 ত কেনেকুৱা কোৱেশ্চন আছে এ আৰু বি এ পৃথকে 10 दिन আৰু 15 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে কিছুদিন কি কৰিলে দুইজনে একেলগে কাম ধৰিছিল কিন্তু হেকত কি হল অকল 1-5 দিন কাম কৰি কামটো সম্পূৰ্ণ কৰিলে তো ইয়াৰ आंसर টো তাৰ মানে এতিয়া দুইজনে কিমান দিন একেলগে কাম কৰিছিল এইটো आंसर উলিয়াব লাগে আমি দুইজনে কিমান দিন একেলগে কাম কৰিছিল এইটো आंसर কি কৰিব আগৰ নিচিনা কয় প্ৰথম নামটো লিখি লব নাম কি আছে এ আৰু বি এ কামটো কৰিবলৈ কিমান সময় লয় 10 দিন বি কামটো কৰিবলৈ কিমান সময় লয় 15 दिन 10 আৰু 15 ৰ লসাগু কি আছিল 30 30 10 কেইবাৰ যায় তিনিবাৰ 15 30 কেইবাৰ যায় দুবাৰ যোগ কৰিলে আমি কিমান পাও 5 তাৰ মানে এ আৰু বি এদিনত 5টা কাম কৰিব পাৰে মুঠ কাম কিমান 30 টা তাৰ ভিতৰত কি কৰিলে ए काम तो सम्पूर्ण करिले हेकत 5 दिन কি কৰিলে এ অকলে কৰিলে তো 5 দিনত এ কিমান দিন কাম কৰিছিল
5 পূৰণ a কিমান কৰিব পাৰে এদিনত 3 5 পূৰণ 3 কিমান হ'ব 15 তাৰ মানে কি 30 ৰ পৰা 15 কাম a অকলেই কৰিলে তাৰ মানে দুইজনে মিলি কিমান কাম কৰিছিল আৰু বাকি টকা 15 দুইজনে মিলি কৰিছিল হয় না দুইজন মিলি কিমান কাম হয় 5 তাৰ 5 দি যদি আমি 15 ক ভাগ কৰে কিমান পাও আমি 3 দিন কামটো দুইজনে একেলগে কৰিছিল আকৌ এবাৰ কৈ আছো a এটা কাম 10 দিনত কৰিব পাৰে আৰু b এটা কাম 15 দিনত কৰিব পাৰে তো এইটোৰ মুঠ কাম উলিয়াবলে আমি কি কৰো যেটো কৰিব পাৰিব ইয়াৰ পৰা আমি লসাগু লম 10 আৰু 15 ৰ লসাগু কিমান হ'ব 30 10 কেইবাৰ যায় 3 বাৰ আৰু 30 15 কেইবাৰ যায় দুবাৰ তো এই 3 আৰু 2 প্লাস কৰিলে আমি কি পাও 5 এই 5 টো কি হল a আৰু b দক্ষতা এই দিনত a আৰু b কিমান কৰিব পাৰে 5 আৰু মুঠ কাম কিমান হল 30 a কি কৰিলে হেকত 5 দিন কাম কৰিলে হেকৰ 5 দিনত a দিনত কাম কৰিব পাৰে a কিমান 3 তাৰ মানে 5 দিনত কিমান কৰি কাম কৰিলে 5 * 3 15 কৰিলে হয় না এই 15 টো আমি 30 ৰ পৰা মাইনাস কৰি দিলো কিমান বাকি থাকিল তাৰ মানে আৰু 15 কাম থাকিল নে হেই 15 কামটো দুইজনে একেলগে কৰিলে এই দুইজনে একেলগে যেটো কৰিলে তাৰ মানে দুইজনে কিমান কৰিব পাৰে 5 কাম কৰিব পাৰে হেই 15 ক যদি 5 দি ভাগ দিও আমি কি পাই যাও 3 आंसरটো কি হ'ব আমাৰ 3 দিনত কাম কৰি কামটো হেই কল x y z ক্ৰমে 10 20 আৰু 30 দিনত এটা কাম কৰিব পাৰে একেলগে তিনিজনে কাম আৰম্ভ কৰিলে কিন্তু 4 দিন পাছত x এ কামটো এৰিলে আৰু তাৰ দুদিন পাছত y ও কামটো এৰিলে বাকি কামখিনি z এ সম্পূৰ্ণ কৰিলে তেন্তে কামটো কৰিবলৈ কিমান সময় লাগিছিল বা কিমান সময় লাগিব তো ইয়াৰ কাৰণে প্ৰথমত আমি কি লৈ লম x y z x এ কিমান কাম কৰিব পাৰে 10 y কিমান কাম কৰিব পাৰে 20 আৰু z এ কিমান কাম কৰিব পাৰে 30 তো 10 20 আৰু 30 লসাগু লম আমি 10 20 আৰু 30 লসাগু কিমান হ'ব 60 10 60 কেইবাৰ যাব 6 বাৰ 20 60 কেইবাৰ যাব 3 বাৰ 30 60 কেইবাৰ যাব 2 বাৰ আমি যদি এই সকলো ব্লক প্লাস কৰি দিও আমি কিমান পাও 11 তাৰ মানে x y z এ এই দিনত 11 টা কাম কৰিব পাৰে মুঠ কাম কিমান 60 টা তো প্ৰথমত চাওক কি কৰিলে 4 দিন পাছত কি কৰিলে x এ এৰিলে তাৰ মানে 4 দিন এই তিনিটা একেলগে কাম কৰিছিল x y z এ 4 দিন কাম কৰিছিল তাৰ মানে কি 4 পূৰণ 11 आंसर কি পাম আমি 44 তাৰ মানে কি 44 কাম একেলগে কৰিলে তিনিজনে তো 60 ৰ পৰা 44 কাম গুছি গল 60 ৰ পৰা যদি আমি 44 কামটো মাইনাস কৰি দিও কিমান কাম বাকি থাকিল তেনে হলে বাকি থাকিল 16 টা কাম বাকি থাকিল দুদিন পাছত কি হল y ও গুছি গল 4 দিন পিছত কি x গুছি গল এটা বাকি কোনে কাম কৰিলে হেকত কাম কৰিলে কোনে y আৰু z এ কাম কৰিলে কিমান দিন দুদিন কাৰণ দুদিন y আৰু z আছিল 2 into এতিয়া y আৰু z এ কিমান কাম কৰিব পাৰে y 3 কৰিব পাৰে এদিনত আৰু z এ কিমান কৰিব পাৰে 2 তাৰ মানে 3 আৰু 2 কি প্লাস কৰিলে কি দুজন মিলি 5 কাম কৰিব পাৰে কিমান কাম কৰিলে 10 চাওক আগতে তিনিজনে মিলি কি কৰিছিল 44 টা কাম কৰিছিল আৰু হেকত যেতি x গুছি গল y আৰু z এ দুদিনত কিমান কাম কৰিলে 10 কাম কৰিলে তাৰ মানে 54 কাম গুছি গল 60 পৰা 54 কাম গুছি গলে কিমান থাকিব বাকি থাকে আমাৰ 6 এই 6 টো অকল কোনে কৰিব হেকত z এ কৰিব তাৰ মানে z এ কিমান দিন কাম কৰিব পাৰে কিমানখিনি কাম কৰিব পাৰে এদিনত 2 কাম কৰিব পাৰে তাৰ মানে আমি 2 দি ভাগ দিলে আমি কিমান পাই যাম 3 তাৰ মানে z এ 3 দিন z এ 3 দিন কাম কৰিলা আৰু হিয়তে আগত কিমান দিন কাম কৰিছিল চাৰিজন মিলি কিমান দিন কাম কৰিছিল 4 দিন সকলে মিলি 4 দিন আৰু দুদিন y আৰু z মিলি
শেষত জেডে 3 দিন কাম কৰিলে তেন্তে মুঠতে কিমান দিন হ'ব 4 যোগ 2 যোগ 3 এনসার আমাৰ কিমান হ'ব 9 দিন এইটো আমাৰ এনসার এই ভিডিওটোত আমি আজি শিকিম কেনেকৈ ত্ৰিভুজ গণনা কৰিব লাগে বা ত্ৰিভুজৰ সংখ্যা কেনেকৈ উলিয়াব লাগে তো এই কৰিবলৈ প্ৰথমত আমি টাইপ 1 কোশ্চেনটো চাও ইয়াত কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে তো এনেকৈ কি থাকিব ফিগাৰ দিয়া থাকিব আৰু আমাক উলিয়াব লাগিব যে ইয়াত কেইটা ত্ৰিভুজ আছে এইটো তো হস ইয়াত এটা আছে আমি ডাইৰেক্ট ক'ব পাৰো ইয়াত দুটা আছে আমি ডাইৰেক্ট ক'ব পাৰো কিন্তু ইয়াত উলাওতে হয়তো পৰীক্ষাত কি হ'ব অলপ সময় লাগিব তো ইয়াৰ কাৰণে আমি কি কৰিম এটা ট্ৰিক লৈ আইছো আমি কি কৰিম এনেকৈ হিসাব কৰিম 1 2 3 4 সো যেটো লাষ্টৰ সংখ্যা হ'ব ইয়াত কি আছে লাষ্টৰ সংখ্যা 4 এই 4 লগত 1 প্লাস কৰিব 4 লগত 1 প্লাস কৰিলে কি হ'ব 5 এই 4 আৰু 5 টো মাল্টিপ্লাই কৰি ডিভাইডেড বাই 2 কৰিব তেনে কি হ'ব 4 5 যা 20 divided by 2 equal to 10 so ইয়াত কেইটা ত্ৰিভুজ আছে 10 টা so next ইয়াত কেইটা ত্ৰিভুজ আছে আমি কেনেকৈ উলিয়াম যদি পৰীক্ষাত আহে তলত দিয়া চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে আগৰ নিচিনাকৈ আমি কি কৰিম নাম্বাৰিং কৰিম 1 2 3 4 5 6 শেষত কি হ'ল 6 টো আগত লিখি ল'ব 6 ৰ লগত 1 প্লাস কৰিব কিমান হ'ব 7 এতিয়া আমি যদি পূৰণ কৰো আমি কি পাই যাম পূৰণ কৰি আমি কি কৰিব লাগিব 2 এৰে ডিভাইড দিব লাগিব 6 7 যা 42 divided by 2 equal to 21 ইয়াত কেইটা ত্ৰিভুজ আছে 21 দেখাত কিন্তু বহুত কম লাগি আছে সব কিমান আছে ইয়াত ত্ৰিভুজ 21 টাইপ 2 কেনেকুৱা ধৰণৰ ফিগাৰ আছে যদি কি হয় এই ত্ৰিভুজত এনেকুৱা কি থাকে ভূমি দিয়া থাকে এনেকৈ তেন্তে আমি কেনেকৈ উলিয়াম তো এইটো অলপ পাজল লাগিব পাৰে দেখাত কিন্তু আগৰ নিচিনাই সহজ সো এনেকুৱা থাকিলে আপুনি কি কৰিব ভূমি যিটো থাকিব ভূমিৰ পৰা আপুনি নাম্বাৰিং কৰিব ইয়াত ভূমি কেইটা আছে ইয়াত 1 2 মাৰ্কিং কৰিলো আমি তলত এটা ভূমি আছে ইয়াৰ পৰা মাৰ্কিং কৰো 1 2 3 4 5 6 তো প্ৰথমত এইটো ইয়াত কিমান আছে শেষত 2 ৰ লগত কি কৰিব লাগিব 1 প্লাস কৰি মাল্টিপ্লাই কৰিব লাগিব কৰিলো আমি ডিভাইড বাই 2 কৰিব লাগিব ইয়াত কিমান হ'ল 2 3 যা 6 divided by 2 equal to 3 একেদৰে ইয়াতো কি আহিব 3 তো এই তলৰ ভূমিটো আমি হিসাব কৰিব লাগিব তলৰ ভূমিত কিমান আছে 6 into 6 ৰ লগত 1 প্লাস কৰিব লাগিব কিমান হ'ব 7 divided by 2 তো ইয়াত কিমান হৈ যাব 21 তো মুঠতে ইয়াত কিমানটা ত্ৰিভুজ হ'ব 21 প্লাস ইয়াত এটা আছিল 3 ইয়াত এটা আছিল 3 তেন্তে কিমান হল 27 ইয়াত কেইটা ত্ৰিভুজ আছে 27 টা তো একেদৰে এইটো যদি পৰীক্ষাত আহে যে তলত দিয়া চিত্ৰটোৰ কিমানটা ত্ৰিভুজ আছে আগৰ নিচিনাকৈ কি কৰিব ভূমিৰ পৰা হিসাব কৰিব ইয়াত কি আছে 1 2 এই ভূমিৰ ওপৰত দুই আছে এই ভূমিৰ ওপৰত কি আছে 1 2 তো আমি যদি কাউন্টিং কৰো আগত যেনেকৈ কৰিছিলো ইয়াত হেগটো আছে 2 ন 2 into 3 divided by 2 ইয়াত কিমান হয় 3 ইয়াতো কি হ'ব একেদৰে 3 ইয়াতো হ'ব 3 তেন্তে ইয়াত কেইটা ত্ৰিভুজ আছে 9টা তো এতিয়া আমি টাইপ 3 যাও টাইপ 3 কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে এনেকুৱা
ফিগাৰ দিয়া থাকিলে এনেকুৱা ফিগাৰ দিয়া থাকিলে ইয়াত কেইটা ত্ৰিভুজ আছে পৰীক্ষাত আহিব পাৰে তো এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ আপোনালোকে কৰিব তো একেবাৰে সহজ আগত কাউন্টিং কৰিব আগত 1 2 3 4 4 আহিল 4 লগত আপোনালোকে যেটো এটি আপোনালোকে জানে এটো কি এটা কি বৰ্গ বৰ্গৰ লগত স্কয়াৰ কৰিব লাগিছিল 2 ৰে কিন্তু আমি ইয়াত কি কৰিম স্কয়াৰ নকৰিম ইয়াত মাল্টিপ্লাই কৰি দিম এই 2 ৰে এটো 2 ৰে 4 লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 8 ইয়াত কেইটা ত্ৰিভুজ আছে 8টা একেদৰে ইয়াতো আমি কি কৰিব কাউন্টিং কৰিব 1 2 3 4 5 6 7 8 তো আমি 8 আহিল তো এটাৰ লগত আমি কি কৰি দিম 2 মাল্টিপ্লাই কৰি দিম কিমান হৈ যাব 16 তো ইয়াত কেইটা ত্ৰিভুজ আছে 16টা এতে একেবাৰে সহজ সো চাওক এই দুটাই ইয়াত অলপ পাজল কৈ দিয়া আছে পৰীক্ষাত আহিব পাৰে যে এনেকৈ এটা চিত্ৰ দিয়া থাকিব আৰু থাকিব পাৰে যে এইটোত কিমানটা ত্ৰিভুজ আছে দেখাত অলপ টাপ লাগি আছে ন কিন্তু সহজ আমি কি কৰিব লাগিব প্ৰথম এই ডাঙৰ এটা কি ডাঙৰ এটা বৰ্গ তাৰ পিছত সৰু বৰ্গ তো ডাঙৰ বৰ্গটো আগত হিচাপ কৰি লও 1 2 3 4 5 6 7 8 হল এই সৰু বৰ্গটো আমি হিচাপ কৰো তো ডাঙৰ বৰ্গটোত কিমান আছে 8 into 2 equal to 16 সৰু বৰ্গত 1 2 3 4 5 6 7 8 সৰু বৰ্গত 8 আছে মানে তো 8 into 2 equal to 16 এই 16 প্লাস কৰি আমি কি পাও 32 সো ইদম টাইপ 3 লৈ যাব টাইপ 3 আমাৰ শেষ হল এতিয়া ইদম টাইপ 4 লৈ যাব টাইপ 4 ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে আগতে আমি কি চাইছিলো যে এটা ত্ৰিভুজ আছিল ত্ৰিভুজটোত এনেকৈ বাহু দি আছিল আৰু ইয়াত কেইটা ত্ৰিভুজ আছিল এটো আমি উলিয়াব লাগিছিল কিন্তু ইয়াত কি আছে এনেকৈ দি আছে তো ইয়াত কেইটা ত্ৰিভুজ থাকিব আমি উলিয়াব লাগিব তো আমি এইটো একেবাৰে সহজ ভূমি কেইটা আছে 1 2 3 4 যি কেইটা ভূমি থাকিব এই কেইটা ত্ৰিভুজ ইয়াত আছে ইয়াত 4টা ভূমি আছে তেন্তে ইয়াত কেইটা ত্ৰিভুজ আছে 4টা তো ইয়াত কেইটা ভূমি আছে সব করো আমি 1 2 3 4 5 6 ইয়াতো কেইটা ত্রিভুজ আছে 6টা একেবারে সহজ টাইপ 5 লৈ যাও তো ত্রিভুজৰ ভিতৰত আকৌ ত্রিভুজ সোমাই দিব পাৰে আৰু ইয়াত কেইটা ত্রিভুজ থাকে এটি উলিয়াব লাগিব যদি এনেকুৱা থাকে তেন্তে আপোনালোকে এটা কথা মনত ৰাখিব যেটো ভিতৰত ত্রিভুজ থাকিব এইটোৰ সংখ্যা ধৰিব 4 আৰু এই বাহিৰৰ যেটো ত্রিভুজ থাকিব এইটো 1 তো ইয়াৰ ভিতৰত ত্রিভুজ কেইটা আছে এটা আৰু বাহিৰত এটা তেন্তে ইয়াত কি হ'ব 4 + 1 ইয়াত তেন্তে কেইটা ত্রিভুজ আছে 5টা ইয়াত চাওক আকৌ ইয়াৰ ভিতৰত কেইটা ত্রিভুজ আছে এইটো এটা আকৌ এইটো এটা হয়নে দুটা তেন্তে 4 + 4 আৰু ইয়াত কি এটাই ডাঙৰ আছে মানে +1 কিমান হল তেন্তে 9 ইয়াত কেইটা ত্রিভুজ আছে 9টা ইয়াত আকৌ চাওক এইটো এটা কি আছে ডাঙৰ তো ইয়াৰ কাৰণে 1 ৰাখিলো ইয়াৰ মাজত কি আছে কেইটা আছে এটা তেন্তে 4 ইয়াৰ মাজত আকৌ এটা আছে +4 মাজৰ বিলাকৰ সংখ্যা আমি কিমান ধৰিব লাগিব 4 কিন্তু এই চাওক এটা বাহুই ইফালে দুটা কৈ বনাই আছে ইয়াত দুটা আকৌ ইয়াত দুটা তেন্তে ইয়াত 2 কিমান হল ইয়াত 6 মোটতে কিমান হল তেন্তে 15 ইয়াত কেইটা ত্রিভুজ আছে 15টা সো একেবাৰে সহজ তো এনেকৈ जो এটি নেক্সট এটো অলপ টাপ লাগিব পাৰে কিন্তু এটো পৰীক্ষাত বেছি কৈ আহি থাকে এটো ভেৰি ইম্পৰ্টেন্ট বেছি বা কমাইতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে তো এনেকুৱা ফিগাৰ দিয়া থাকিব আৰু উলিয়াব লাগিব যে ইয়াত কেইটা ত্রিভুজ আছে সহজ তো এটো কেনেকৈ উলিয়াব আপোনালোকে হিসাব কৰি চাব তলৰ পৰা হিসাব কৰিব 1 2 3 ইয়াত 3 ওপৰৰ পৰা 1 2 3 তাৰ মানে কি এটো 3 নম্বৰত ইয়াৰ n ৰ মান কিমান 3 যদি n ৰ মান 3 হয় তেন্তে ইয়াত ত্রিভুজ কেইটা থাকিব 13টা তেন্তে ইয়াত ত্রিভুজ কেইটা আছে 13টা তো
ইয়াত কেইটা ত্ৰিভুজ আছে তো এই টেবুলটো আপোনালোকে কি কৰিব মুখস্থ কৰি ল'ব যদি n ৰ মান 4 হয় তেন্তে কি হয় ত্ৰিভুজৰ অংক কিমান হয় 27 যদি n ৰ মান 5 হয় ত্ৰিভুজৰ অংক কি হয় 48 যদি n ৰ মান 6 হয় ত্ৰিভুজৰ অংক 78 তো ইয়াত কেইটা আছে ত্ৰিভুজ আমি হিসাব কৰি চাওঁ এবাৰ 1 2 3 4 5 6 তেন্তে কি হ'ব ত্ৰিভুজৰ অংক ইয়াত কেইটা আছে 6 n ৰ মান কিমান আছে 6 তেন্তে ইয়াত কেইটা n ৰ মান এটো ইয়াৰ n ৰ মান কিমান 6 তেন্তে ত্ৰিভুজৰ অংক কিমান হ'ব 78 তো এনেকুৱা ধৰণৰ কোৱেশ্চন অতি সহজতে আপোনালোকে কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে পৰীক্ষাত আহিলে অতি সহজতে কৰিব পাৰিব তো আজিৰ ভিডিও এইখিনিতেই শেষ কৰিলো মই থ্যাংক ইউ ধন্যবাদ যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনত ক্লিক